জ্যোতি বিষ্ণুৰ দেশ সাংস্কৃতিক ৰাজধানী তেজপুৰত আজি মুকলি কৰা হ'ল আন্তৰ্জাতিক এক সংগীতৰ পৰীক্ষা কেন্দ্ৰ আৰু আনুষ্ঠানিকভাৱে এই যিহেতু সংগীতৰ এই পৰীক্ষা কেন্দ্ৰ মুকলি কৰা হৈছে আমি সামগ্ৰিকভাৱে পৰিৱেশটো দেখুৱাইছোঁ এই সন্দৰ্ভত এডুকো আৰ্ট এণ্ড মিউজিক যি স্কুলৰ অধ্যক্ষৰ লগত মই কথা পাতিম আৰু পাশ্চাত্য সংগীতক মূলতঃ অগ্ৰাধিকাৰ দিয়া হৈছে আৰু আমি দেখুৱাইছোঁ সামগ্ৰিকভাৱে পৰিৱেশটো এক সুন্দৰ সাংগীতিক পৰিৱেশৰ মাজত আনুষ্ঠানিকভাৱে যিহেতু উদ্বোধন কৰা হৈছে আৰু সুদূৰ ইউকেৰ পৰা আহিছে এলিছন হাবাৰ্ট আমি কথা পাতিম এই মুহূৰ্তত যিহেতু বিদ্যালয়খনৰ গুৰি ধৰোঁতা ৰক্তিম গোস্বামী আছে আৰু ৰাজ্যখনৰ অন্যতম এক চিনাকি মুখ আগতে এনেকুৱা ধৰণৰ পৰীক্ষা কেন্দ্ৰ নাছিলে আৰু বিশেষকৈ পাশ্চাত্য সংগীতৰ ক্ষেত্ৰত পদ্ধতিগত যি শিক্ষা ধ্ৰুপদী সাহিত্য শিক্ষা সেইটো আগতে সংগীতৰ ক্ষেত্ৰত নাছিলে চ' আমি এতিয়া তাৰ পৰীক্ষা কেন্দ্ৰটো পাইছোঁ যোৱা 10 বছৰৰ পৰা সেই সংগীতৰ চৰ্চা আমি কৰি আছিলোঁ আমাৰ তেজপুৰত যথেষ্ট সংখ্যক ল'ৰা ছোৱালী শিকি আছিলে পৰীক্ষা দি আছিলে গুৱাহাটীত গৈ পেলাই আৰু এতিয়া আমি সেই ল'ৰা ছোৱালীসকলক গুৱাহাটীলৈ নিব নালাগে কাৰণ আমাৰ ল'ৰা ছোৱালীৰ যি পাৰদৰ্শিতা তাৰ ভিত্তিত আমাক এই চেণ্টাৰটো দিয়া হৈছে এইবাৰ অন্ততঃ 70জন ল'ৰা ছোৱালীয়ে পৰীক্ষাত অৱতীৰ্ণ হ'ব আৰু এইটো প্ৰথম বৰ্ষ আগলৈ আশা কৰিছোঁ ৰাইজৰ সহযোগিতা আমি পাম আৰু অকল থলুৱা গীত মাত বুলিয়ে নহয় পাশ্চাত্য শাস্ত্ৰীয় সংগীতৰ জ্ঞানেৰে আমাৰ নগৰ ল'ৰা ছোৱালী পৰিপুষ্ট হ'ব এইখিনি কথা ক'ব বিচাৰিছোঁ থেংক ইউ নিশ্চয়কৈ এই মুহূৰ্তত যিহেতু আমি উল্লেখ কৰিছোঁ এলিছন হাবাৰ্ট ইউকেৰ পৰা আহিছে মই তেখেতৰ লগত A few words about the programme. Well, music enriches all our lives, and this afternoon it certainly enriched our lives. And I think if everybody listened more to music and played music, the world would be a much happier place. অনুষ্ঠানটোত টনি ব্ৰেগাঞ্জা তেখেতো আছে আৰু এই যি ABRSMৰ তত্ত্বাৱধায়ক হিচাপে আছে মই তেখেতৰ পৰা জানিব বিচাৰিম what is it about the program? The program was very nice. It was well laid out and it was well distributed in the different genres of instruments which can be played. I really enjoyed the program. নিশ্চয়কৈ টনি ঘনকান্ত ডেকা সংগীত ক্ষেত্ৰখনে জড়িত মই আপোনাক এখলক গাই বিচাৰিছোঁ কি ক'ব নিশ্চয়ভাৱে যুগান্তকাৰী পদক্ষেপ হয় যুগান্তকাৰী পদক্ষেপ বুলিয়ে ক'ব লাগিব এইটো এনেই তেজপুৰৰ এখন মানে ঐতিহ্য থকা চহৰ তাতে আকৌ এই এটা আন্তৰ্জাতিক পৰ্যায়ৰ এটা এটা পৰীক্ষা পদ্ধতি ইয়াতে চালু হ'বলৈ গৈ আছে ইয়াত চলি অহাকালিৰ পৰা গতিকে যুগান্তকাৰী পদক্ষেপে বুলি ক'ব লাগিব আৰু আজি যিটো মানে উদ্বোধনী অনুষ্ঠান পাতিছে অতি সুন্দৰ কি সুন্দৰ আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকে যিটো প্ৰদৰ্শন কৰিলে তাৰমানে নৃত্যৰ পৰা আৰম্ভ কৰি পিয়ানো বজোৱাৰ পৰা আৰম্ভ কৰি গান গোৱাৰ পৰা আৰম্ভ কৰি গীটাৰ বজোৱাৰ পৰা আৰম্ভ কৰি অতি মনোমোহা ধন্যবাদ জনাইছোঁ আৰু এনেদৰে দেখা পোৱা গৈছে তেজপুৰত প্ৰথমবাৰৰ বাবে যি পাশ্চাত্য সংগীতৰ এক আন্তৰ্জাতিক মানদণ্ডৰ এক বিদ্যালয় খোলা হৈছে আৰু বিশেষকৈ পৰীক্ষা কেন্দ্ৰ বুলি ক'ব লাগিব আৰু এই পৰীক্ষা কেন্দ্ৰতেই পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব আৰু বিশেষকৈ পাশ্চাত্য সংগীতৰ এই যিখিনি বিশাল মহাসাগৰ ইয়াত যাতে পাশ্চাত্য সংগীতৰ ধাৰা অব্যাহত ৰাখিব পাৰে তাৰ বাবে এনেধৰণৰ এক পদক্ষেপ লোৱা পৰিলক্ষিত হৈছে সাংস্কৃতিক ৰাজধানী তেজপুৰত আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ